নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফাইনেলি বিএছএফ ৱাটাৰ উইঙৰ ফালৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল মই আগত এটা ভিডিঅ' বনাইছিলোঁ যিহেতু 30 মে'ৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব বুলি আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেন্তে আগৰ ভিডিঅ'টো গৈ চাই ল'ব তেতিয়া অলপ হ'লেও আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিবলৈ সুবিধা হ'ব আৰু যিহেতু 30 মে'ৰ পৰা এপ্লাই হ'ব বুলি শ্বৰ্ট নটিফিকেশ্যনখনত দিছিলে কিন্তু এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 2 জুনৰ পৰাহে এপ্লাই ষ্টাৰ্ট হৈছে এতিয়া কোনে এপ্লাই কৰিব পাৰিব কিমান কোৱালিফিকেশ্যন লাগিব বয়স কিমান লাগিব পোষ্ট কিমান লাগে কি আহিছে কি পোষ্ট আহিছে কোৱালিফিকেশ্যন কিমান লাগিব ফুল ডিটেইলি ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটোলৈ আপুনি যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি আপডেট ৰিলেটেড ভিডিঅ'বিলাক আপলোড দিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পোষ্টটো আহিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ ডাইৰেক্ট জেনেৰেল বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ বিএছএফৰ ফালৰ পৰা আহিছে তাৰপিছত অনলাইন ডিটেইল এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুটমেণ্ট অন ভেৰিয়াছ গ্ৰুপ BNC পোষ্ট ইন BSF ৱাটাৰ উইং মানে আমাৰ ইণ্ডিয়াৰ যি BSF বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আছে বহুখিনি হিমা যিহেতু BSFে নদী ৰিলেটেড কিছুমান নদীৰ এৰিয়াত পৰা BSFে চিকিউৰিটি কৰি থাকে যেনেকৈ আপুনি বাংলাদেশ বৰ্ডাৰ ইত্যাদি কৰি যি নৌসেনা বুলি ক'ব পাৰি আমাৰ BSFৰ যিখিনি নৌসেনা থাকে ৱাটাৰ উইং মানে নদীৰ পৰা পহৰা দি থাকে তাৰ আণ্ডাৰত পোষ্টটো আহিছে পোষ্টখিনি আমি চাই লওঁ কি পোষ্ট আহিছে SI মাষ্টাৰ পোষ্ট আহিছে SI ইঞ্জিন ড্ৰাইভাৰ হেড কনষ্টেবল মাষ্টাৰ হেড কনষ্টেবল ইঞ্জিন ড্ৰাইভাৰ আৰু হেড কনষ্টেবল ৱৰ্কশ্বপ আৰু কনষ্টেবল কেৰো এই গোটেইখিনি পোষ্ট ক'ত কিমান পোষ্ট আহিছে গোটেইখিনি এটাকে কৈ নাথাকোঁ কৈ গ'লে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো ডেছক্ৰিপশ্যনতে মই অফিচিয়েল যিখন ফুল এডভাৰটাইজমেণ্ট আহিছে সেই নটিফিকেশ্যনখন তলত ডেছক্ৰিপশ্যনত দি থ'ম তাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে কোনটো কাষ্টত কিমানটা পোষ্ট আহিছে কোনটো পোষ্টত কিমান পোষ্ট আহিছে ফুল ডিটেইলি আপোনালোকে নিজে বা ভালদৰে পঢ়ি শুনি চাই ল'ব আৰু ইতিমধ্যে মই আগৰ ভিডিঅ'টো বনাইছোঁৱে আপোনালোকে আগৰ ভিডিঅ'টো যদি চাই লয় তেতিয়াও আপোনালোকে কথাখিনি গম পাব এডভাৰটাইজমেণ্টটো নপঢ়িলোঁ আৰু পে স্কেলটো ৰাখিছে SI মাষ্টাৰ ইঞ্জিন ড্ৰাইভাৰ SIৰ কাৰণে আপোনালোক পে স্কেলটো হ'ব 35,400ৰ পৰা 1,12,400লৈকে হ'ব লেভেল 6ত হ'ব আৰু হেড কনষ্টেবল মাষ্টাৰ হেড কনষ্টেবল ইঞ্জিন ড্ৰাইভাৰ এই দুটা হেড কনষ্টেবলৰ পোষ্টৰ কাৰণে আপোনালোকৰ পে স্কেলটো থাকিব 25,500ৰ পৰা 81,100লৈকে লেভেল 4ত চেলাৰীটো থাকিব তাৰপিছত কনষ্টেবল কেৰো যিটো আমি মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিম এই পোষ্টটোত আপোনালোকে চিম্পুল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পোষ্টটোত কনষ্টেবল পোষ্টটো আপোনালোকৰ পে স্কেলটো ৰাখিছে 21,700ৰ পৰা 9,100লৈকে পে স্কেলটো ৰাখিছে আপোনালোকৰ লেভেল 3ত আপোনালোকে চেলাৰীটো পাবলৈ সক্ষম হ'ব তাৰপৰা পোষ্টখিনি মই গোটেইখিনি কৈ নাথাকোঁ আপোনালোকে নিজে অফিচিয়েল নটিফিকেশ্যনখন তলৰ ডেছক্ৰিপশ্যনত দি থ'ম তাৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা নিজে আপোনালোকে গৈ এবাৰ ভালদৰে পঢ়ি চাই ল'ব তেতিয়া ক'ত কিমানটা পোষ্ট আছে আপোনালোকে জানিব পাৰিব কোৱালিফিকেশ্যনটো চাই লওঁ মষ্ট ইম্পৰ্টেণ্ট SI মাষ্টাৰৰ কাৰণে আপোনালোক কোৱালিফিকেশ্যনটো লাগিব 10+2 মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব আৰু আপোনালোকৰ 2 নম্বৰ অপশ্যন দিছে ছেকেণ্ড ক্লাছ মাষ্টাৰ চাৰ্টিফিকেট ইউজ বাই চেণ্ট্ৰেল ষ্টেট ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট অথৰিটি মানে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছৰ লগতে ছেকেণ্ড ক্লাছৰ যিখন মাষ্টাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হওক বা ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি ট্ৰেন্সপৰ্ট অথৰিটিৰ ফালৰ পৰা যি চাৰ্টিফিকেট থাকে মাৰ্চেণ্টলেণ্ড মেৰিন ডিপাৰ্টমেণ্ট মানে আপোনালোকৰ যি নাৱৰ যিটো ট্ৰেইনিং থাকে সেই চাৰ্টিফিকেটটো ছেকেণ্ড ক্লাছৰ চাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আপুনি SI মাষ্টাৰত এপ্লাই কৰিব পাৰিব তাৰপৰা 2 নম্বৰটো দিছে SI ইঞ্জিন ড্ৰাইভাৰ তাতো একেই আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব আৰু লগতে 1 ক্লাছ ইঞ্জিন ড্ৰাইভাৰ চাৰ্টিফিকেট ইউজ বাই চেণ্ট্ৰেল ষ্টেট ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট অথৰিটি মাৰ্চেণ্টলেণ্ড মেৰিন ডিপাৰ্টমেণ্ট মানে এইটো আপোনালোকৰ যদি আপোনালোকে বুটমেনৰ কোৰ্চ কৰি থয় এইটো যিসকলে কৰি থয় তেওঁলোকেহে গম পাব সেইটো চাৰ্টিফিকেট থাকিব লাগিব 1 ক্লাছৰ SI ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে চাৰ্টিফিকেট থাকিব লাগিব আৰু যিটো হেড কনষ্টেবল মাষ্টাৰৰ পোষ্ট আহিছে তাত কোৱালিফিকেশ্যনটো লাগিব মেট্ৰিক পাছ হ'লে হ'ব যি আপোনালোকে আৰু লগতে চাৰাক চাৰ্টিফিকেট যিটো চাৰাক চাৰ্টিফিকেট বুলি কয় আপোনালোকে যদি এনেধৰণৰ কোৰ্চ কৰি থৈছে তেতিয়াহে গম পাব এইটো আপোনালোকৰ বুটমেন মানে নদী ৱাটাৰ উইঙৰ লগত জড়িত তেতিয়া নিশ্চয় গম পাব সেই চাৰ্টিফিকেট চাৰাক চাৰ্টিফিকেটটো থাকিব লাগিব তেতিয়া হেড কনষ্টেবল মাষ্টাৰত এপ্লাই কৰিব পাৰিব আৰু মেট্ৰিক পাছ থাকিব লাগিব আৰু হেড কনষ্টেবল ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে একেই মেট্ৰিক পাছ কৰিব লাগিব আৰু প্ৰচেছিং ছেকেণ্ড ক্লাছ ইঞ্জিন ড্ৰাইভাৰ চাৰ্টিফিকেট আপোনালোকে থাকিব লাগিব তেতিয়াহে আপোনালোকে এইটো পোষ্টত হেড কনষ্টেবল
ইঞ্জিন ড্ৰাইভাৰত এপ্লাই কৰিব পাৰিব তাৰপৰা হেড কনষ্টেবল ৱৰ্কশ্বপ পোষ্টটো একেই আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব লগতে ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ডিপ্ল'মা ইন মটৰ মেকানিকেল ইলেক্ট্ৰিচিটি আপোনাৰ এইখিনি ইয়াত গোটেইখিনি কৈ নাও বহুত দীঘলীয়াকৈ ৰাখিছে কোৱালিফিকেশ্যনটো সেই ধৰণৰ যদি কোৱালিফিকেশ্যন ITI কৰা থাকে বা এইটো বুটমেনৰ লগত জড়িত যদি সাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আমি মোষ্ট ইম্পৰ্টেন্ট সকলো ভিজুৱেলত হৈ থকা পোষ্ট হৈছে কনষ্টেবল কেৰো যিটো নেকি আমি মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিম তাত আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিলে হ'ব আৰু লগতে ইয়াত ডিজায়াবল মানে আপোনালোকে এইকেইটা থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব নাথাকিলেও আপুনি এপ্লাই কৰিব পাৰিব এক নম্বৰ পইণ্টটো দিছে 1 year এক্সপিৰিয়েন্স ইন অপাৰেশ্যন অফ বুট বিলো 265 HP মানে মোৰ আইডিয়া মতে ময়ো বিশেষ নাজানো এইটো বিষয়ে হ'লেও আপোনালোক কৈছোঁ 265 ৱেট 2 কুইণ্টেল 65 কেজি যিখন বুট থাকে সেইখন হেণ্ডেলিং মানে কণ্ট্ৰল কৰিব পৰা আপোনাৰ চাৰ্টিফিকেটটো থাকিব লাগিব বুলি কৈছে এক্সপিৰিয়েন্স থাকিব লাগিব বুলি কৈছে আৰু 2 নম্বৰটো হৈছে চল্ড নাও ছুইমিং ইন ডিপ ৱাটাৰ উইদাউট এনি এছিষ্টেণ্ট মানে আপোনালোকে সাঁতুৰিব জানিব লাগিব কোনো ধৰণৰ আপোনালোকে হেল্পিং নাথাকিব যিহেতু যেতিয়া আপোনালোকে এক্সাম কোৱালিফাই কৰিব ফিজিকেল কোৱালিফাই কৰিব তাৰপিছত আপোনালোকৰ হাতুৰ টেষ্টটো হ'ব এই দুটাই যদি যিকোনো এটা আপুনি হাতুৰিব যদি জানে নাইবা 265 HP যদি আপোনালোকে বুটখন কণ্ট্ৰল কৰিব পৰা চাৰ্টিফিকেট যদি আছে তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব হাতুৰিবটো জানিব লাগিব তেতিয়া আপোনালোকে কনষ্টেবল কেৰো পোষ্টটোত এপ্লাই কৰিব পাৰিব তাৰপৰা আগলৈ চাই যাওঁ কি ৰাখিছে বয়সটো চাই লওক এজ লিমিটটো SI মাষ্টাৰ আৰু SI ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে 22 ইয়াৰ্ছৰ পৰা 28 ইয়াৰ্ছলৈকে জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু হেড কনষ্টেবল মাষ্টাৰ ইঞ্জিন ড্ৰাইভাৰ হেড কনষ্টেবল ৱৰ্কশ্বপ কনষ্টেবল কেৰো এই গোটেইকেইটা পোষ্টৰ কাৰণে 20 পৰা 25 ইয়াৰ্ছলৈকে আপোনালোকে জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু লগতে ৰাখিছে আপুনি SC ST যদি হয় 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC যদি হয় 3 বছৰ এজ ৰিলেক্সেশ্যন পাব আপোনালোকৰ এজটো আপোনালোকে হিচাপটো কৰিব 1/7/2024 অৰ্থাৎ আপোনালোক 1 তাৰিখ 7 মাহ 2024 আপোনালোকে এপ্লাই জুন মাহৰ 1 তাৰিখৰ পৰা আপোনালোকৰ 18 বছৰ হ'ব লাগিব মিনিমাম 20 বছৰ হ'ব লাগিব সৰি আৰু মিনিমাম মেক্সিমাম 25 ইয়াৰ্ছ হ'ব লাগিব তাৰ মতে আপোনালোকৰ ডেট অফ বাৰ্থটো মিলিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব আৰু এইখিনি মোষ্ট ইম্পৰ্টেণ্ট টপিকখিনি কৈ আহিছে গোটেইখিনি কৈ নাযাওঁ তাৰপিছত চাওঁ আহক কি কৈছে তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আপোনালোকে যদি এক্সাম যিহেতু প্ৰথমতে হ'ব এক্সাম কোৱালিফাই কৰাৰ পিছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব অল ইণ্ডিয়া যিকোনো SC ST কেণ্ডিডেট যদি হয় আপোনালোকে এই অপশ্যনটো চাই লওক কেটেগৰী 160 চেণ্টিমিটাৰ থাকিব লাগিব হাইটটো আৰু চেষ্টটো থাকিব লাগিব মেল কেণ্ডিডেটৰ কাৰণে আৰু 73 নৰ্মেল থাকিলে হ'ব আৰু 78 5 চেণ্টিমিটাৰ আপোনালোকে ফুলাব পাৰিব লাগিব আৰু হিল এৰিয়া যেনেকৈ গাৰৱালি কুমানি হিমাচল প্ৰদেশ ছিকিম লেহ এণ্ড লাডাখ তাৰপিছত আপোনালোকৰ নৰ্থ ইষ্ট ষ্টেট মানে আমাৰ অসমৰ ল'ৰাই হ'বলৈ হ'লে 162.5 চেণ্টিমিটাৰ হাইট থাকিলে হৈ যাব আৰু চেষ্টটো আপোনালোকৰ থাকিবলৈ 75 নৰ্মেল চেণ্টিমিটাৰ হাইট চেষ্ট থাকিব লাগিব আৰু এই 5 চেণ্টিমিটাৰ ফুলাব লাগিব ফুলাই 80 চেণ্টিমিটাৰ হ'বগৈ লাগিব তাৰপিছত অল 4 পাৰ্চন বিলং টু দ্য আদাৰ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ মানে অল ইণ্ডিয়াৰ কাৰণে হাইটটো 165 চেণ্টিমিটাৰ হ'ব লাগিব তাৰপিছত প্ৰথমতে এক্সাম হ'ব যিহেতু এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আৰু তাৰপিছতে আপোনালোকৰ ফিজিকেলৰ পিছতে মেডিকেল অনুষ্ঠিত হ'ব মেডিকেলৰ পিছতে আপোনালোকৰ অনুষ্ঠিত হ'ব ট্ৰেড টেষ্ট মই যিটো সুইমিং টেষ্টৰ কথা কৈছোঁ যিটো পোষ্টত এপ্লাই কৰে তাৰ ৰিলেটেড আপোনালোকৰ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব আপোনালোকে ফিজিকেল টেষ্টত কিমান দৌৰিব লাগিব হাইট চেষ্টটোৰ কথা গম পালে চাই লওক আপোনালোকৰ 1 মাইল ৰেচ ইন 8 মিনিট আপোনালোকে 1600 মিটাৰ দৌৰিব লাগিব প্ৰতিটো পোষ্টৰ কাৰণে 8 মিনিট সময় দিব আৰু হাই জাম্প দিছে 3 ফুট 6 ইঞ্চি মানে 3.5 ফুট আপোনালোকে হাই জাম্প মাৰিব লাগিব 3টা চান্স পাব তাৰ ভিতৰত কোৱালিফাই হ'ব লাগিব তাৰপিছত লং জাম্প ৰাখিছে 11 ফুট 3 ইঞ্চি মানে মিনিমাম 11.5 ফুট মান আপোনালোকে হাই জাম্প লং জাম্প যদি মাৰিব পাৰে কোৱালিফাই হৈ যাব ইয়াত কোনো ধৰণৰ মাৰ্ক নাথাকে ফিজিকেল ইফেক্টিভ ৰানিং লং জাম্প হাই জাম্প আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট জাষ্ট কোৱালিফাই বেছতহে হয় আপোনালোকে এইখিনি গোটেইখিনি কৈ দিলোঁ মোষ্ট ইম্পৰ্টেণ্টখিনি আপোনালোক যদি ইণ্টাৰেষ্ট আৰু এক্সাম চেণ্টাৰটো আমাৰ চাই লওঁ আহক এক্সাম যিহেতু আমাৰ গুৱাহাটী চেণ্টাৰো আছে এইটো ইনস্পেক্টৰ জেনেৰেল FTR হেডকোৱাৰ্টাৰ BSF গুৱাহাটী আজাৰা ডিষ্ট্ৰিক্ট কামৰূপ গুৱাহাটী আসাম 781017 বহুতে হয়তো ভয় খাব যিহেতু এপ্লাইটো কৰি দিম কিজানি এক্সাম চেণ্টাৰ অসমত নাথাকিবও পাৰে চিন্তা কৰিলে আমাৰ অসমৰ গুৱাহাটীতে হেডকোৱাৰ্টাৰ আণ্ডাৰতে আছে পোষ্টখিনি আপোনালোক যদি ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 2 জুনৰ পৰা এপ্লাই হৈ আছে আৰু লাষ্ট ডেট হৈ গ'ল আপোনালোকৰ 30 জুনলৈকে লাষ্ট ডেট
আপোনালোক যদি সাঁতুৰিব জানে মেট্ৰিক পাছ যদি কৰিছে তেন্তে কনষ্টেবল কেৰো পোষ্টটোত এপ্লাই কৰিব পাৰিব মই যিহেতু নিজেই কৰিছোঁ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নোহোৱাকৈ এপ্লাইটো হৈ গৈছে আপোনালোকে যদি এক্সাম কোৱালিফাই কৰে তাৰপিছতে ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব ফিজিকেল টেষ্ট অনুষ্ঠিত হোৱাৰ পিছতে আপোনালোকৰ টেট টেষ্ট যিহেতু সাঁতুৰিব জানিবলৈ সাঁতোৰ টেষ্টটো অনুষ্ঠিত হ'ব আৰু যিটো পোষ্টত এপ্লাই কৰে সেই পোষ্টটো ৰিলেটেড আপোনালোকৰ টেট টেষ্ট হ'ব SI ইঞ্জিন ড্ৰাইভাৰ হওক SI হেড কনষ্টেবল হওক সেইটো ৰিলেটেড আপোনালোকৰ টেট টেষ্ট অনুষ্ঠিত হ'ব টেট টেষ্টৰ পিছতে মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব মেডিকেল টেষ্টৰ পিছতে আপোনালোকে যদি কোৱালিফাই কৰে আপোনালোকে যদি মেৰিট লিষ্টত নাম আহে BSF ৱাটাৰ উইং ডিপাৰ্টমেণ্টত আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু ইয়াতকৈ যদি বিশেষ জানিবলগীয়া থাকে কমেণ্ট কৰিব আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কিন্তু ইয়াত অনলি মেইল কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ ফিমেল কেণ্ডিডেটৰ কথা ইয়াত উল্লেখ নাই আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ